Hello friends, welcome to our channel Tripoli Education Empowerment and Entertainment. Friends, আজি মই সাহিল হুসেন পুনৰ আহিছো আপোনালোকৰ ওচৰত এটা নতুন ভিডিও এটা নতুন টপিক লৈ। Friends, আজি যেটো টপিক আছে এই টপিকটো আমাৰ লাইফৰ কাৰণে খুবেই বেছি গুৰুত্বপূৰ্ণ হয় আৰু সেই টপিকটো নাম হ'ল GST শব্দটো GST কথাখিনিও আপোনালোকে নিশ্চয় টিভিত হওক নিউজ পেপাৰত হওক বা ফোন সোশ্যাল মিডিয়া ইউটিউব যতে কি নহওক মানে GST শুনে GST ভাল GST বেয়া GST অমুক GST তমুক চৰকাৰে মানে ৰাজত্ব কৰি আছে গব্বৰ সিং ট্যাক্স বহুত বিভিন্ন ধৰণৰ নাম দি থাকে ন তো বিশেষকৈ আমাৰ একচুয়ালি ক্লিয়াৰ কনসেপ্ট নাই GST কি হয় GST কিহৰ কাৰণে আহিছে আৰু সেই বস্তুটোৱে মই আজি আপোনালোকক ক্লিয়াৰিফিকেশন এটা দিবলৈ ট্ৰাই কৰিম ভিডিওটো আপোনালোকে নিশ্চয় শেষলৈ চাব মই আশা কৰোঁ যাতে আপোনালোকে গোটেই একচুয়ালি GST টো হয় কি হেতু বস্তু আপোনালোকে নিশ্চয় বুজি পাব তো ফ্ৰেন্ডস GST ফুল ফৰ্ম ক'ব গ'লে গুডস এণ্ড সাৰ্ভিস ট্যাক্স হয় ঠিক আছে তো গুডস মানে যেটো বস্তু আমি তাৰ মানে চুব পাৰো আৰু লাৰিব পাৰো বা হেতু বস্তু মানে আমি কিনিব পাৰো তেনেকুৱা ধৰণৰ বস্তুবোৰক আমি গুডস বুলি কওঁ আৰু সাৰ্ভিস যেটো বস্তু থাকে আমি মানে ফিল কৰিব পাৰো আমি তাৰ মানে চুব নোৱাৰো যেনেকৈ ধৰক টেলিকম ট্ৰান্সপৰ্টেশন এবোৰ মানে আমি যদি এক্সাম্পল হিচাপে লওঁ সাৰ্ভিসত পৰিব কিন্তু ফ্ৰেন্ডস গুডস এবোৰৰ এক্সাম্পল ল'ব গ'লে আমাৰ মোবাইল ফোন হওক টিভি হওক পানী বটল হওক ক্ৰিকেট বেট হওক যিয়ে নহওক কিয় আৰু ধৰক মই কথা পাতিছো আপোনালোকৰ ওচৰত এই কেমেৰাটো আপোনাৰ গুডসত পৰিব তো এই বিভিন্ন ধৰণৰ বস্তু আৰু সেৱা দুটা বস্তুৰ ওপৰত ট্যাক্স থাকে সেই ট্যাক্সটোকে GST নাম দিছে গুডস এণ্ড সাৰ্ভিস ট্যাক্স ঠিক আছে এখিনি আপুনি নিশ্চয় বুজি পাইছে যে ট্যাক্স কিহত লাগে তো ফ্ৰেন্ডস এতিয়া মই এটা কথা কওঁ আমি বহুতে ন একচুয়ালি মোৰো কনসেপ্ট ক্লিয়াৰ নাছিল যেতিয়া মই মানে এইবোৰত আহা নাছিলো জানা নাছিলো বা পঢ়া নাছিলো তেতিয়ালে মই বুজি পোৱা নাছিলো যে মই ভাবিছিলো আমিনো ক'ত ট্যাক্স দিও আমি ট্যাক্স নিদিও ন হয়তো মোৰ নিচিনা কনসেপ্ট বহুতৰে আছে যে আমি ট্যাক্স নিদিও ট্যাক্সটো ইনকাম কৰা যাৰ ইনকাম আছে সিহঁতে দে কাৰণ আমি এটা কমন শব্দ শুনো ইনকাম ট্যাক্স শব্দটোৱে যে আমি শুনো ট্যাক্সৰ বিষয়ে ক'ব গ'লে বাকি আমি ট্যাক্স নিদিও বুলি ভাবো কিন্তু ফ্ৰেন্ডস মই এটা কথা কম আপুনি জানি নিশ্চয় সুখী হ'ব যে জন্ম হোৱা বাচ্চা এটা ন যোনদিনা জন্ম হৈছে সিদিনাৰ পৰা সেই বাচ্চাটোৰ ওপৰত ট্যাক্স পে কৰা আৰম্ভ কৰি দিয়ে তেওঁ বাচ্চাটো নকৰে তেওঁৰ মাক দেউতাকে তেওঁৰ কাৰণে যিখিনি সামগ্ৰী লয় সেইখিনিটো ট্যাক্স দি দিয়ে তো আলটিমেটলি আমি এটা বস্তু বুজি পালো যে আমি জন্ম হোৱাৰ পৰা আমি ট্যাক্স দিয়া ষ্টাৰ্ট কৰোঁ বিশেষকৈ ক'ব গ'লে ক'ত ট্যাক্স নাই আপুনি এটা বস্তু চাব যিকোনো সাপোজ আপুনি চকলেট এটা কিনে বা কিবা কিতাপ এখন কিনে বা কিবা পানী বটল এটা কিনে যিমান যি বস্তু নিকিনে সবতে এটা বস্তু আপুনি নোটিস কৰিব যে ইনক্লুসিভ অল ট্যাক্স থাকে ন ইনক্লুসিভ অল ট্যাক্সেস তো গোটেইখিনি বস্তুত মানে কি যিকোনো বস্তু এটা ন আপুনি কলম 5 টকীয়া কলম 10 টকীয়া কলম 2 টকীয়া কলম এটাৰ পৰা আপুনি 1 কোটি টকীয়া গাড়ী এখনক লাগি আপুনি ট্যাক্স দিব লাগে বা আমি ট্যাক্স দিও ঠিক আছে তো এটো আপনি ক্লিয়ার হৈ যাওক যে আমি ট্যাক্স দিও আমি ট্যাক্স পেয়েবল হয় আমি ট্যাক্স পে কৰো সেই কাৰণে ইটস আৱাৰ ৰেসপন্সিবিলিটি আমাৰ টকা পইচা গভৰ্নমেন্টে ক'ত খৰচ কৰিছে ক'ত খৰচ কৰা নাই হেতু মানে আমি অলপ চকু দিয়াটো অলপ জানাটো অলপ খুধা পুছা কৰাটো জৰুৰী তেতিয়াহে কামবোৰ বেছি ভালকে আগবাঢ়ে তো ফ্ৰেন্ডস হেতু সাইডে ডিটেইলছত নাযাওঁ নহলে মোক বয়কট কৰি দিব কিন্তু বিশেষকৈ মই ক'ব গ'লে ট্যাক্সৰ প্ৰকাৰ কি ট্যাক্সৰ প্ৰকাৰ থাকে আপোনাৰ ডাইৰেক্ট ট্যাক্স আৰু ইনডাইৰেক্ট ট্যাক্স ঠিক আছে তো GST আহাৰ আগত এই প্ৰসেসটো আছিল ডাইৰেক্ট ট্যাক্স আৰু ইনডাইৰেক্ট ট্যাক্স তো ফ্ৰেন্ডস ডাইৰেক্ট ট্যাক্সত কি পৰে ডাইৰেক্ট ট্যাক্সত পৰে আপোনাৰ ইনকাম ট্যাক্স তাৰপিছত প্ৰপাৰ্টি ট্যাক্স তাৰপিছত কৰ্পোৰেট ট্যাক্স এইবোৰ আপোনাৰ ডাইৰেক্ট ট্যাক্স পৰে ইনকাম ট্যাক্স কোনোবা মানুহৰ যদি ইয়াৰলি ইনকাম 5 লাখ পাৰ হৈ যায় তেতিয়া হলে তেওঁ মানে ইনকাম ট্যাক্স দিব লগা মানে তেওঁ লায়েবল হৈ যায় তো তেওঁ ট্যাক্স দিব লাগিব তাৰে পিছত প্ৰপাৰ্টি সাপোজ কোনোবা কিবা প্ৰপাৰ্টি কিনিছে তেতিয়া গভৰ্নমেন্টক ট্যাক্স দিব লাগিব কোনোবা ডাঙৰ কোম্পানী এটা ষ্টাৰ্ট কৰিছে তেওঁ গভৰ্নমেন্টক ট্যাক্স দিব লাগিব তো এইখিনি বস্তু তাৰ মানে আপোনাৰ ডাইৰেক্ট ট্যাক্সত পৰে ঠিক আছে কিন্তু ফ্ৰেন্ডস যেটো ইনডাইৰেক্ট ট্যাক্স আছে ইনডাইৰেক্ট ট্যাক্সটো হল বহুত লাৰ্জ কোৱান্টিটিত ঠিক আছে তো ইনডাইৰেক্ট ট্যাক্সত কেনেকুৱা ধৰণৰ পৰে আপোনাৰ সেলস পৰে এক্সাইজ ডিউটিজ পৰে এন্টাৰটেইনমেন্ট পৰে তাৰ পিছত কাস্টম ডিউটি পৰে মানে বিভিন্ন ধৰণৰ টোটাল 70টা বেলেগ ধৰণৰ প্ৰকাৰৰ ট্যাক্স ইনক্লুড হৈ আছিল ইনডাইৰেক্ট ট্যাক্সত আৰু হেতুৰ কাৰণে মানে কি হয় ট্যাক্সটো মানে গম পাব যে আপুনি দি আছে আৰু হেতুৱে তো ইনডাইৰেক্ট ট্যাক্সটোৰ নেগেটিভ ইম্প্যাক্ট কি আছিল ইনডাইৰেক্ট ট্যাক্সৰ নেগেটিভ ইম্প্যাক্ট এটা আছিল যে এটা বস্তুৰ ওপৰত মানে এবাৰতকে বেছি ট্যাক্স লোৱা যায় আছিল ঠিক আছে আৰু এবাৰতকে যেতিয়া বেছি ট্যাক্স লোৱা যায় আছিল হেতু কাৰণে কি হয় প্ৰাইস হাইক হয় মানে এটাৰ ওপৰত যদি ট্যাক্স বেছিকে পৰে তেতিয়া মানে কাস্কেডিং এফেক্ট বুলি এটা এফেক্ট আছে সেই এফেক্টটো তাতে ইমপ্লিমেন্ট হয় আৰু যেতিয়া হেতু আহিব তেতিয়া আপুনি গম পাব যে বস্তুৰ প্ৰাইস হাইক হয় আৰু যেটো মানে কাস্টমাৰ আছে কনজিউমাৰৰ ওপৰত বাৰ্ডেনটো বাঢ়ি যায় তো সেই কাৰণে ইনডাইৰেক্ট ট্যাক্সটো গুছাই ফেলে GST ট্যাক্স মানে ইমপ্লিমেন্ট কৰা হৈছে আৰু এটা মানে সব বস্তুৰে ভাল বেয়া থাকে কিন্তু এটো এটা ইন্টেনশন না বহুত ভাল ইন্টেনশন লৈ GST ইমপ্লিমেন্ট কৰা হৈছিল আৰু সেই বস্তুটো মানে আমাৰ পাব্লিকৰ বাৰ্ডেন অলপ কমত হেল্প কৰিছিল
তো ফ্ৰেণ্ডছ মই গোটেইখিনি বস্তু আপোনালোকক বুজাই দি আছোঁ যে কেনেকৈ মানে হেল্প কৰে টেক্সটো কেনেকৈ বেছি হৈ আছিল আগতে ইনডাইৰেক্ট টেক্সত এতিয়া বৰ্তমান GST ইমপ্লিমেণ্ট হোৱাৰ পিছত মানে এক্সটো মটিভটো কি আছিল যে ওৱান নেশ্যন ওৱান টেক্স এখন দেশ এটা টেক্স সেইটো হিচাপত মটিভটোত লৈ পেলাই GST ইমপ্লিমেণ্ট কৰিছিল বা GST আমাক ইণ্ট্ৰডিউচ কৰিছিল আৰু সেইটো কাৰণে GSTটো মই ছাপোৰ্ট কৰোঁ ঠিক আছে ফ্ৰেণ্ডছ তো এতিয়া যদি মই ক'ব যাওঁ অলপ বৰ্ডলৈ যাম বেছি দেৰি নকৰোঁ মাৰ্কাৰ ঠিক আছে তো ফ্ৰেণ্ডছ আপুনি এটা বস্তু বুজিয়ক যে আপুনি সাপোজ কিবা এটা বস্তু কিনে ন এটা বস্তু আপুনি কিনে সেই বস্তুটো কিনাৰ আগত কোনোবাই বনায় ঠিক আছে কোনোবাই বনাব লাগিব তেতিয়াহে আপুনি কিনিবলৈ পাব তো যোনে বনায় সিহঁতে বস্তুটো বনাব তাৰে পিছত চেইন এটা থাকে ন সেই চেইনটো মই বুজাই দি আছোঁ যে টেক্স কেনেকৈ বাঢ়ে তো এতিয়া টেক্স মানে বৰ্তমান এইটো ফাৰ্ষ্ট মই ইনডাইৰেক্ট টেক্সৰ ওপৰত ক'ম ইনডাইৰেক্ট টেক্স ঠিক আছে ইনডাইৰেক্ট টেক্স মানে কেনেকুৱা আছিল এটা চেইন থাকে সাপোজ কিবা এটা বস্তু ন ABC এটা প্ৰডাক্ট এই প্ৰডাক্টটো কোনোবাই বনাব সেই বনোৱা যিটো অৰ্গেনাইজেশ্যন আছে সেইটোক আমি প্ৰডিউচাৰ বুলি ক'ম ন বা প্ৰডাকশ্যন হাউচ বুলি ক'ম তো আমি প্ৰডিউচাৰ বুলি দিলোঁ ঠিক আছে তো ফাৰ্ষ্ট আহিল প্ৰডিউচাৰ তাৰে পিছত আহিব আপোনাৰ তাৰে তলত আহিব ডিষ্ট্ৰিবিউটৰ ডিষ্ট্ৰিবিউটৰ তাৰে পিছত আহিব আপোনাৰ হোলচেলাৰ তাৰে পিছত আহিব আপোনাৰ ৰিটেইলাৰ আৰু তাৰে পিছত আহে আপোনাৰ কনজিউমাৰ বা কনজিউমাৰ বুলি ক'লোঁ মই কনজিউমাৰ এইটো এটা প্ৰচেছ ঠিক আছে তো এই প্ৰচেছটোত এতিয়া চাব যেতিয়া প্ৰডিউচাৰে বা প্ৰডাকশ্যন এটা বস্তু বনাব তো বস্তু বনোৱাৰ কাৰণে কিবা সামগ্ৰী লাগিল সেই সামগ্ৰীখিনি সাপোজ এটা মই থুলমূলকৈ দিলোঁ যে ইয়াত মানে আমাৰ এইটো টেক্স মানে 10% টেক্স এবাৰ এটা লট হৈ আছে হা ঠিক আছে এক্সাম্পল বুজাৰ কাৰণে মই ইজি কৰাৰ কাৰণে ৰাউণ্ড ফিগাৰত লৈ আছোঁ তো প্ৰডিউচাৰে বস্তু আনিব লাগিব তেওঁ ৰ মেটেৰিয়েলছ আনিব 50 টকাৰ ঠিক আছে আৰু 50 টকা তেওঁ বনোৱাৰ পিছত প্ৰডাক্টটো হোৱাৰ পিছত তেওঁ প্ৰফিট মাৰ্জিন কৰি আৰু এটা 50 টকা তেওঁৰ টোটেল আহিল তো তেওঁৰ ইনকাম হ'ল মানে টোটেল হ'ল এইটো 100 টকা কিন্তু ফ্ৰেণ্ডছ এতিয়া আমাৰ 10% টেক্স লোৱা আছে তো ইয়াত মানে প্লাছ 10 বাঢ়ি যাব তো এইটো বস্তুটোৰ দাম হৈ গ'ল 110 ঠিক আছে তো ফ্ৰেণ্ডছ 110 টকা আমাৰ এই বস্তুটোৰ দাম হৈ গ'ল তো এই বস্তুটো কিনিব কোনে ডিষ্ট্ৰিবিউটৰে 110 কিনিলে তেওঁ নিজৰ প্ৰফিট 10 টকা এটা এড কৰিলে তো বস্তুটোৰ দাম হ'ল 120 কিন্তু ফ্ৰেণ্ডছ এজ আমি দেখিছোঁ টেক্স আছে তো এও টেক্স দিব লাগিব 120ৰ ওপৰত টেক্স দিব লাগিব তেওঁ কিমান দিব লাগিল এতিয়া 12 টকা তো তেওঁৰ দাম পৰিল 132 ঠিক আছে তাৰে পিছত সেই 132 টকা লৈ সি হোলচেলাৰক দিব হোলচেলাৰে কি কৰিব 132ত বস্তুটো কিনিব তেওঁ নিজৰ মাৰ্জিন বা প্ৰফিট এটা ৰাখিলে 10 টকা তেওঁ 10 টকা ৰাখাৰ লগে লগে কিমান আহিল 142 সেম সিস্টেম গোটেই বস্তুটোৰ ওপৰত টেক্স আহি যাব তো এইটো 14.2 তাৰে পিছত এই বস্তু 14.2 টেক্স আহিল হা প্লাছ 14.2 তো এই বস্তুটোৰ দাম হ'ল এতিয়া 156.2 ঠিক আছে তো সেই সেম বস্তুটো কিনিলে কোনে ৰিটেইলাৰে কিনিলে 156.2 প্লাছ সি নিজৰ মাৰ্জিন এটা ৰাখিলে 10 টকা তো তেওঁৰ পৰিল 166.2 প্লাছ সেম কাষ্টমাৰক দিব তেওঁৰ এক ছেকেণ্ড 10 টকা ৰাখিল এইটো দাম হ'ল আৰু এইটো টেক্স এটা দিব লাগিব দিয়াৰ কাৰণে ইয়াত কিমান আহিল 16.6 ধৰিলোঁ ঠিক আছে নহয় টোটেল 16.6 তো এই টেক্সটো 10 টকাৰ টেক্সটো 10% টেক্সটো আহি গ'ল তো তেওঁৰ দামটো কিমান বাঢ়িল 166 প্লাছ 16 182.8 ঠিক আছে তো দেখিছে আপুনি দামটো এইটো কাষ্টমাৰে এতিয়া কিমানত কিনিব কাষ্টমাৰে কিনিব এইটো ৰেটত তো ফ্ৰেণ্ডছ আপোনালোকে দেখিছে যে আমাৰ মানে ইনডাইৰেক্টলি যেতিয়া লাগি আছিল তো এটা বস্তুতে বাৰ টেক্স আহিছে আৰু সেইটো কাৰণে কি হৈছে প্ৰাইচটো মানে আমাৰ বহুত বেছি বাঢ়ি যায় কিন্তু ফ্ৰেণ্ডছ GST যেতিয়া আহিছে GST অহাৰ পিছত আমাৰ কি সুবিধা হৈছে সেই বস্তুখিনি মই কৈ আছোঁ হা তো GST অহাৰ পিছত এইটো চিষ্টেমটো বদলি গ'ল যেতিয়া আপুনি মানে তেওঁ কি কৈছে আগৰ 50 টকাত ৰ মেটেৰিয়েলছ কিনিছিল তাৰে পিছত 50 টকাত মানে তেওঁ প্ৰডাক্টটো আৰু প্ৰফিটটো ৰৈ ফেলে 50 টকা ৰাখিছিল তো এইটোত কি হ'ল 50 টকা প্লাছ 50 টকা
ঠিক আছে কিন্তু ইয়াত ডিফাৰেন্স কি আহিব ফ্ৰেণ্ডছ আগৰবাৰ কি হৈছিল 100 টকা ন আগৰবাৰ এই গোটেই বস্তুটোত ট্যাক্স লাগিছিল ঠিক আছে কিন্তু এইবাৰ আফটাৰ জিএসটি এই যেটো প্ৰফিট আছে ন আকলা এই প্ৰফিটটোত হে ট্যাক্স লাগে তো আমাৰ কি হ'ল 5 টকা আহি গল কাৰণ 10% ট্যাক্স আছে 50 10% 5 रुपीस হা তো फ्रेंड्स আমাৰ কি হ'ল 5 টকা এটা দাম কমি গল বস্তুটোৰ ঠিক আছে দেখাত বহুত কম 5 টকা এটা কিনো মানুহ মানে হিফাল হৈ যাব একো নহয় কিন্তু फ्रेंड्स এই বস্তুটো আপুনি অলপ সময় চাওক যে এইটো বস্তু কিমান ডাঙৰ ডিফাৰেন্স আনি দিয়ে তো फ्रेंड्स তাৰে পিছত হেতু বস্তু কি কৰিলে ডিস্ট্ৰিবিউটৰে কিনিলে তেও নিজৰ 10 টকা প্ৰফিট ৰাখিলে 10 টকা প্ৰফিট ৰাখি তেও বস্তুটো 115 বেচিলে এবাৰ আগৰবাৰ ট্যাক্স আছিল গটাখিনিত এবাৰ সব এই মাত্ৰ 10 টকাটোৰ ওপৰত ট্যাক্স আহিব 10 টকাটোৰ ওপৰত ট্যাক্স আহাৰ কাৰণে আপোনাৰ তেওঁৰ যেটো পইচা আছে হেতু কমি গল তাৰে পিছত আৰু আহিল ৰিটেল হোলসেলাৰে কিনিলে হোলসেলাৰ নিজৰ 10 টকা ৰাখিল তো তেওঁৰ 126 টকা হল প্লাস 127 তাৰে পিছত আহিল ৰিটেলাৰে 127ত কিনি ফেলে তেওঁ নিজৰ 10 টকা ৰাখিলে তাৰ পিছত তেওঁৰ 137 প্লাস 138 फ्रेंड्स মই হ্যান্ডৰাইটিং বহুতে বেয়া সৰি ফৰ দ্যাট মোৰ মায়ে মোক বহুত গালি পাৰে কিন্তু উপায় নাই আৰু আপোনাক বুজাবৰ কাৰণে মই ভালকে লিখিছো যিমান পাৰো শুদ্ধ কৰি আৰু ভাল যিমান মানে দিবল ট্ৰাই কৰিছো আৰু বেয়া নাপাব যদি হ্যান্ডৰাইটিং বেয়া হয় তো फ्रेंड्स লাষ্টত কি হ'ল এটো ৰেট পৰিল আপোনাৰ ফাইনাল দামটো আৰু কনজিউমাৰে বস্তুটো কিনিব এটো ৰেটত তো এটা চাওক আপুনি ন আফটাৰ জিএসটিৰ পিছত এটো ৰেটটো আহিল 138 ইয়াৰ ডিফাৰেন্স কিমান হল মোটামুটি 45 টকা তো फ्रेंड्स আপুনি নিশ্চয় দেখিছে জিএসটি আহাৰ পিছত যেটো পইচা ডিফাৰেন্স যেটো প্ৰডাক্টৰ ডিফাৰেন্স তো বহুত বেছি কমি গৈছে তো फ्रेंड्स ইনডাইৰেক্ট জিএসটি যেটা আছিল মানে জিএসটি নোহোৱাকে ডাইৰেক্ট ইনডাইৰেক্ট ট্যাক্স হিচাপে আছিল তেতিয়া फ्रेंड्स প্ৰাইস হাইক বহুত বেছি হৈ আছিল ডিসব্যালেন্স হৈ আছিল বস্তুবোৰ আৰু মানুহৰ ওপৰত বাৰ্ডেন বাঢ়ি আছিল কিন্তু फ्रेंड्स আফটাৰ জিএসটি বস্তুটো মানে যেটো প্ৰাইসৰ প্ৰডাক্ট যেটো হয় ফাইনাল প্ৰডাক্ট হয় হেতু মানে কমি গৈছে কাৰণ হেতুৰ মোটিভ কি আছিল যে ওয়ান নেশন ওয়ান ট্যাক্স ন এখন দেশ এটা ট্যাক্সে হ'ব লাগিব আৰু হেতু এটা মোটিভ লৈ ফেলে যেতিয়া বস্তুটো ইমপ্লিমেন্টেশন কৰিছে তো হেতু মানে যেটো মই কব যে যেটো মানে স্টেপ আছিল স্টেপটো খুবেই ভাল আছিল কিন্তু फ्रेंड्स কিছুমান বস্তু তাতে ফুল হৈছে যেটো ইমপ্লিমেন্টেশন হৈছে বহুত বেছি সাডেন হৈছে বহুত বেছি সাডেন হোৱাৰ কাৰণে আমি বহুত বেছি হেম্পাৰ হৈ গৈছিলো फ्रेंड्स যদি আপোনালোকে ভালকে ডিটেইলছ চাই তেতিয়া হলে আপোনালোকে দেখিব যে যেটো ক্ৰিটিসিজম কৰে আৰু 2.3 লাখ মানে স্মল বিজনেसेस এন্ড স্টান্ট ইন্ডাস্ট্ৰিজ যিগলা সৰু সুৰা ইন্ডাস্ট্ৰি আৰু বিজনেস আছে হেবোৰ বহুত বেছি শাটডাউন হৈ গৈছে ডিউ টু ল্যাক অফ এৱাৰনেস দা কমপ্লায়েন্সেস অফ জিএসটি মানে কমপ্লায়েন্সৰ যিমান ক্ৰিটিকেল আছিল হিয়তে বুজিয়ে পোৱা নাছিল জিএসটি কি হয় কিংকে ইমপ্লিমেন্ট হয় কি হয় ভয় খাই গৈছিল আৰু ভয় খাই যোৱাৰ বিনিময়ত হিয়তে লেনদেনৰ কৰা আৰু বহুত কিবা কিবি হিয়তৰ মানে ল্যাক আছিল ল্যাক থাকাৰ কাৰণে শাটডাউন হৈ গৈছিল হিয়তৰ বিজনেস তো फ्रेंड्स মই ভাবো যে অলপ বেটাৰ ৱেট হ'ব পাৰে কিন্তু যি হল কিন্তু যেটো আইডিয়া আছিল ন যেটো মানে ইন্টেনশন আছিল ইন্টেনশনটো বহুত ধুনিয়া আছিল আৰু একচুয়ালি আমাৰ পাবলিকৰ কাৰণে কৰা বস্তু আছিল তো মই সেই কাৰণে জিএসটি টো ফুললি সাপোৰ্ট কৰো আৰু ওয়ান নেশন ওয়ান ট্যাক্স হেতু একচুয়ালি বিলিভ কৰো হ'ব লাগে ঠিক আছে फ्रेंड्स তো জিএসটিৰ বিষয় এইখিনিতে থাকিল তো এটা যদি কব যাও আমি জিএসটিৰ টাইপস কম জিএসটিৰ টাইপস তো फ्रेंड्स টাইপস অফ জিএসটি নিশ্চয় আপোনালোকে বুজি পাইছে মই এখানটিটো আশা ৰাখিলো আৰু মই সাকে বুজুৱাত অলপ ভালে থ্যাংক ইউ না শুনি অকলে মই কলো নিজকে তো फ्रेंड्स জিএসটি থাকিল এতিয়া জিএসটি মানে আমাৰ টাইপস অফ জিএসটি হা জিএসটি কেনেকুৱা ধৰণৰ বা কি প্ৰকাৰৰ জিএসটি আছে তো টাইপস অফ জিএসটি যদি কব যাও আপোনাৰ বিশেষকৈ তিনটা টাইপস আছে ঠিক আছে তো আমাৰ ফাৰ্স্ট আহিব আপোনাৰ এসজিএসটি তাৰপিছত CGST আৰু এটো হল IGST ঠিক আছে তো फ्रेंड्स আপোনালোকে দেখিছে তিনটা ক্যাটাগৰী আছে তিনটা ক্যাটাগৰী ফাৰ্স্ট হল SGST মানে স্টেট জিএসটি ন তাৰপিছত CGST মানে হল সেন্ট্ৰাল জিএসটি আৰু IGST মানে কি ইন্টাৰনেশনাল জিএসটি নহয় फ्रेंड्स মই ফাৰ্স্টতে ইন্টাৰনেশনাল বুলি ভাবি আছিলো জানা নাছিলো যেতিয়া বস্তুবোৰ লাহে লাহে চোৱা হলো বুজা হলো পঢ়া হলো তেতিয়া বুজি পালো যে এটো ইন্টিগ্ৰেটেড জিএসটি ঠিক আছে তো কোনটো কেনেকৈ কাম কৰে মই কৈ দি আছো SGST ললো তাৰ পিছত CGST আৰু IGST ঠিক আছে তো फ्रेंड्स যিবোৰ বস্তু আৰু সেৱা ফৰ এক্সাম্পল পানী বটল হোক খৰি হোক মানে মোবাইল ফোন হোক এগলাখান জিগলাখান বস্তু মানে আমাৰ ইয়াতে হৈ আছে ইয়াতে আমাৰ কিনা বেচা হৈ আছে তো এই গোটেইখিনি বস্তুত আমাৰ কি হ'ব এই দুটা জিএসটি আহিব
তো এছ জি এছ টি আৰু চি জি এছ টি মানে এছটো পায় আপোনাৰ ষ্টেটে আৰু চি জি এছ টি চিটো পায় আপোনাৰ চেণ্ট্ৰেলে ঠিক আছে তো এই দুটা জি এছ টি আমাৰ উইদিন এ ষ্টেটৰ ভিতৰত যিখিনি বস্তুৰ টকা পইচাৰ সামগ্ৰী বা যি নহওক কিয় গোটেইখিনি বস্তু যদি মানে আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট বা ইণ্টাৰ ষ্টেটৰ ভিতৰত আছে তেতিয়াহ'লে আমাৰ সেইটো কি কয় মানে এছ জি এছ টি আৰু চি জি এছ টি পায় যদি সেই বস্তুটো মানে অকল ষ্টেটৰ ভিতৰত আছে কিন্তু ফ্ৰেণ্ডছ আই জি এছ টি কেতিয়া লাগিব এইটো মই এটা এক্সাম্পল দিওঁ আপোনালোকে কেতিয়াবা মুভি চাব যায় মুভি টিকেট চাব সামগ্ৰী কিনে সামগ্ৰীৰ ৰচিদ চাব যিকোনো ৰচিদ যিকোনো বস্তুত আপুনি এই দুটা বস্তু পাবই কিয় পাব কাৰণ সেইটো মানে ষ্টেটৰ ভিতৰত হৈ আছে কিন্তু ফ্ৰেণ্ডছ যদি আই জি এছ টি কেতিয়া লাগিব যদি মানে কিবা বস্তুৰ কাৰণে কিবা কামৰ কাৰণে বা কিবা এটা বস্তু মই বেলেগ এখন ষ্টেট ন মই সাপোজ অসমত আছোঁ মই সাপোজ কলকাতাৰ পৰা এটা বস্তু অৰ্ডাৰ দিছোঁ বা মই সাপোজ মুম্বাইৰ পৰা এটা বস্তু অৰ্ডাৰ দিছোঁ তো যেতিয়া মানে ইণ্টাৰ ষ্টেট মানে হৈ যায় বেচা আৰু কিনাটো তেতিয়া তাতে আপোনাৰ আই জি এছ টি আহে আই জি এছ টিৰ ফুল ফৰ্ম আছিল ইণ্টিগ্ৰেটেড জি এছ টি ঠিক আছে তো ইণ্টিগ্ৰেটেড জি এছ টি কেতিয়া লাগিব যেতিয়া তাৰমানে দুখন ষ্টেটৰ মাজত আহিব তো ফ্ৰেণ্ডছ এইটো জি এছ টিৰ পইচাও এইটোতো পাবই চেণ্ট্ৰেল আৰু এইটোতো আমাৰ ইয়াত যিটো ৰচিদ আছে তাতে পাবই তো এই পইচাটো মানে দুটা চেণ্ট্ৰেল আৰু ষ্টেট দুটা গভৰ্ণমেণ্টে সিহঁতৰ মাজতে মানে বস্তুটো ভাগ কৰি লয় তো বিশেষকৈ আমি জি এছ টি দিওঁ সিহঁতক কি কাৰণ দিওঁ কি কাৰণত মানে কি আৰু টেক্সটো দিবই লাগিব কাৰণ উপায় নাই আৰু না আমি বস্তু কিনিছোঁ সিহঁতে তাতে বস্তু ছেট কৰিছে ৰেট ছেট কৰিছে তো টেক্স দিবই লাগিব তো টেক্স দিয়াত আমাৰ আপত্তি নাই কিন্তু আমি আশা কৰোঁ যে আমাৰ যিবোৰ কাম থাকে সোনকালে হওক সোনকালে ডেভেলপ হওক সোনকালে উন্নতি হওক সেইটোৱে আমি আশা কৰোঁ তো ফ্ৰেণ্ডছ আপুনি নিশ্চয় বুজি পাইছে জি এছ টি প্ৰকাৰৰ কেইটা আছে তো ফ্ৰেণ্ডছ জি এছ টিৰ প্ৰকাৰটো বুজি পালে এতিয়া জি এছ টি কিমান পাৰ্চেণ্টত আছে কি পাৰ্চেণ্টেজত আছে এইখিনি বস্তু অলপ থুলমূলকৈ বুজাই দিওঁ নিশ্চয় বুজি পাব যিখিনি বস্তু মই কৈ আছোঁ মানে ইমান হাৰ্ড নহয় আৰু যদি আমি অলপমান ৰেছপনচিবল হওঁ তেতিয়াহ'লে আমি মানে এইবোৰত ভয় খাব লগা একো নাই আৰু ইমান ডাঙৰ হাতী ঘৰা একো নাই ইয়াত জাষ্ট চিম্পলি আছে অলপ আণ্ডাৰষ্টেণ্ডিং অলপ পঢ়া অলপ বুজা অলপ টাইম এইখিনিয়ে তো ফ্ৰেণ্ডছ যদি আমি জি এছ টিৰ মানে পাৰ্চেণ্টেজখিনি ক'ব যাওঁ তো আপোনাৰ 0% কেটেগৰী আছে তাৰপিছত আপোনাৰ আছে 5% কেটেগৰী তাৰপিছত আছে আপোনাৰ 12% কেটেগৰী তাৰপিছত আছে আপোনাৰ 18% কেটেগৰী আৰু তাৰপিছত আছে 28% কেটেগৰী টোটেল 5টা কেটেগৰী আছে আৰু এটা এক্সট্ৰা কেটেগৰী আছে সেইটোক আমি কম এক্সাম্পট বুলি হা এক্সাম্পট কেটেগৰীত সিহঁতৰ কোনো ধৰণৰ জি এছ টি নাই এইটোৰ এক্সাম্পল ক'ব গ'লে আপোনাৰ ডক্টৰছ ফাৰ্মাৰ্ছ ইহঁতৰ মানে কোনো ধৰণৰ জি এছ টি নাথাকে তো ইহঁতৰ মানে জি এছ টি টেক্স দিব লগা নাথাকে আৰু ইহঁতে ইনপুটো নাপায় ঠিক আছে তো এক্সাম কেটেগৰীটো মানে এইখিনি ভিতৰৰ পৰা অলপ দূৰত থাকে তো ফ্ৰেণ্ডছ 0% জি এছ টিত কি কেটেগৰী বা কি কেটেগৰী 0% বা কি বস্তু 0% জি এছ টি থাকে য'ত মানে আমি টেক্স দিব নালাগে তো সেনেকুৱা বুজি ক'ব যাওঁ খুব কম বস্তু আছে তথাপিও তাৰে ভিতৰত যদি ক'ব যাওঁ বুকছ থাকিব তাৰে পিছত থাকিব ফ্ৰুইটছ থাকিব তাৰে পিছত আপোনাৰ ব্ৰেড এইবোৰ কিছুমান বস্তু থাকিব সামগ্ৰী আছে যিবোৰত মানে টেক্স কোনো ধৰণৰ দিব নালাগে কিন্তু এটা বস্তু আছে এইটো আপুনি এতিয়া বুজি নাপাব টেকনিকেল বস্তু হয় এইটো টেক্স মানে সেই কৰিব নালাগে কিন্তু টেক্স ইনপুট পায় বিজনেছবোৰে টেক্স ইনপুট পায় ইয়াত ঠিক আছে তাৰে পিছত 5% জি এছ টি 5% জি এছ টি ক'ত আহে 5% জি এছ টি বিশেষকৈ মানে ৱাইডলি ইউজ বস্তুবোৰত আহে যিবোৰ বেছিক ক'ত পৰে ন ধৰণৰ মানে খোৱা লোৱা বস্তু আমাৰ চাউল হওক চাউল দালি তাৰে পিছত আপোনাৰ যিবোৰ মানে ৰেগুলাৰ ডে টু ডে টি কফি এইবোৰত টিত আহে তো এইগিলাখান বস্তুত মানে যিটো মানে বহুত বেছি নেচেচাৰী বেছিক নিডছ হয় সেইবোৰ আমাৰ মানে 5% জি এছ টি কেটেগৰীত আছে ঠিক আছে আৰু 5% জি এছ টিত কোনো ধৰণৰ ইনপুট নাথাকে তাৰে পিছত ফ্ৰেণ্ডছ তাৰে পিছত আহে 12%টো আপোনাৰ মিড ৰেঞ্জ এইটোত মানে আপোনাৰ ক'ব গ'লে নন ব্ৰেণ্ডেড বস্তু কিন্তু যিবোৰ মানে ইউজ হয় মানে ওৱানটোত আহি যায় কিছুমান বস্তু আপুনি ইচ্ছা আছে কিনিলে ইচ্ছা নাই কিন্তু ধৰক ক্লথ হ'ল শ্বুজ হ'ল বেল্ট হ'ল বা সেনেকুৱা ধৰণৰ বস্তু ন ক্লথছ শ্বুজ বা আৰু যদি ক'ব যাওঁ কিবা এটা বস্তু ছাপ'জ আপুনি ক্ৰিকেট বেট হওক বা যি এনেকুৱা ধৰণৰ আৰু যি টি বস্তু মানে আপুনি ইয়াত পৰিব 12%ত 18%ত পৰিব টপ কেটেগৰীত আপোনাৰ ছাৰ্ভিচেছ আহে যদি ছাৰ্ভিচেছ ক'ব যাওঁ চি এ যদি ছাৰ্ভিচ আহে সেইটো পৰিব কনচালটেঞ্চি আহিব তো এনেকুৱা ধৰণৰ যিবোৰ মানে অলপ টপ কেটেগৰী আছে সেইবোৰত পৰিব আপোনাৰ 18% আৰু 28% এইটো অকল যাব আপোনাৰ লাক্সাৰিছ আইটেমত ফৰ এক্সাম্পল আপুনি বহুত ডাঙৰ ব্ৰেণ্ডেড BMW কাৰ এখন লৈছে ন BMW যদি কাৰখন ল'ব যায় আপোনাৰ
বা BMW মাৰ্চেডিছ এনেকুৱা যিবিলাক বহুত ব্ৰেণ্ডেড আছে আইফোন আছে তো সেইবোৰত আপোনাৰ মানে এইটো পৰিব 28 পৰিব তাৰপিছত আপোনাৰ সিমেন্টত পৰিব তাৰপিছত যদি আৰু আহে লাক্সাৰি আইটেম 5 ষ্টাৰ হোটেলত আপোনাৰ মানে 28 কেটেগৰী পৰিব তো এইবোৰ মানে এটা ভাগ কৰি থোৱা হৈছে যে আমাৰ যাতে নৰ্মেল মানুহবোৰৰ একদম যিটো বেসিক নিডছ আছে বেসিক নিডছত যাতে ইহঁতে বহুত বেছি ট্যাক্স দিব নালাগে আৰু এইবোৰত ট্যাক্সটো লয় কাৰণ চৰকাৰে কৰ্পৰা ৰেভিনিউ আলটিমেটলি আমাৰ কি ডাইৰেক্ট ট্যাক্সৰ পৰা বেছি পইচা নাহে ফ্ৰেণ্ডছ যিটো মানে চৰকাৰৰ যিটো ৰেভিনিউ না চৰকাৰে দেশ চলাব লাগিলে চৰকাৰৰ হাতত পইচা লাগিব তো পইচা ক'ৰপৰা আহে পইচা বিশেষকৈ আমিয়ে দিওঁ তো আমি যিটো ডাইৰেক্ট ট্যাক্স দিয়া পাৰ্চেন্টেজ খুব কম আছে তো 70 to 80% ট্যাক্স আমাৰ ইনডাইৰেক্ট ট্যাক্সৰ পৰা আহে ডিউ মানে থ্ৰু জিএসটি তো সেইকাৰণে জিএসটিৰ পৰা কোনে কি ট্যাক্স দিব সেইটো মানে চৰকাৰে ডিসাইড কৰে যে সাপোজ যদি নৰ্মেল যদি 28% যদি আমাৰ দালি ভাত দালিত লাগি যায় ন 100 টকাৰ বস্তু যদি আমি 28 টকা দিবই লাগে তাতে আৰু এক্সট্ৰা 12% চেছো থাকে কিছুমান কেটেগৰীত তো সেইটো 40% লাগি গুচি যায় তো তেতিয়া মানে নোৱাৰিম আমি চলিবই নোৱাৰিম তো সিহঁতে কেটেগৰী ধৰি থৈছে যে এইখিনিত বেসিক নিডছ এইখিনি মানুহৰ একদম লাগতিয়াল বস্তু এইখিনিত বেছি ট্যাক্স ল'ব নোৱাৰে এইখিনিত বহুত কম ট্যাক্স লয় কিন্তু সেইটো ট্যাক্স সিহঁতে ৰিকভাৰ কৰিব লাগিব সিহঁতে চলিব লাগিব বা সিহঁতৰ যেটো মানে সাপোজ আজি আমি ক'ব যাম ডেভেলপমেন্ট হৈ আছে ডেভেলপমেন্ট ধৰক ক'ব গ'লে ওভাৰব্ৰিজ লাগে আমাক ভাল ইণ্ডাষ্ট্ৰিজ লাগে ভাল স্কুল লাগে ভাল কলেজ মেডিকেল লাগে ইউনিভাৰ্চিটি লাগে যিবোৰ মানুহ তাতে কাম কৰে সিহঁতক স্যালাৰি দিব লাগিব আৰু বিভিন্ন ধৰণৰ বস্তু ন চৰকাৰে কৰি থকা বিভিন্ন ধৰণৰ বস্তু তো সেই গোটেইখিনি বস্তু সিহঁতক পইচা লাগিব পইচা নহলে নহয় এইবোৰ বস্তু নচলে তো সেই কাৰণে ট্যাক্স ল'বই লাগিব তো যেটো মানে ট্যাক্স সিহঁতে সেই কাৰণে এইবোৰত বেছিকৈ লৈ লয় সেইবোৰ মানে যাৰ হাতত টকা পইচা বহুত আছে যোনে মানে BMW কিনা মানুহ এটা মানে তাৰ কাৰণে ডাঙৰ কথা নহয় আৰু সেইটো মই কৈছো তে যোনে একচুয়ালি এক্সপেন্স কৰিব পাৰে সিহঁতৰ পৰা ট্যাক্স বেছিকৈ লয় যাৰ মানে অলপ ক্ষমতা কম সিহঁতৰ পৰা কম ট্যাক্স লয় তো চৰকাৰে এইটো মানে পাৰ্চেন্টেজ সেট কৰি দিছে ঠিক আছে তো এইখিনটি কেটেগৰী নিশ্চয় আপোনালোকে বুজি পাইছে তো ফ্ৰেণ্ডছ আশা কৰো আপোনালোকে জিএসটি বুজি পাইছে মই খুব সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিছো মই যেখিনি বুজি পাইছো আৰু যেখিনি মানে মই পঢ়ি শুনি আইডিয়া পাইছো নলেজ পাইছো জিএসটিৰ ওপৰত সেইখিনি বুজি পাইছো আৰু ইয়াৰে ভিতৰত আৰু বহুত কমপ্লিকেচি হয় আৰু বহুত ডাঙৰ টপিক হয় যদি জিএসটিটো ভালকে কভাৰ কৰিব যাও হেতু পিছত বেলেগ এটা ভিডিওত কৰিম জিএসটি আহাৰ ড্ৰবেক্স কি আছে জিএসটি আহাৰ ভাল মানে প্ৰফিট কি আছে দুটা বস্তু আছে ন যিকোনো বস্তু তাৰ ভাল বেয়া দুটাই থাকে তো আমি দুটাই ভালকে কেতিয়াবা থুল মালকৈ নহয় আৰু মানে বহুত ডিটেইলত আলোচনা কৰিম তো আজি মানে হেতু হিমান দূৰলৈ না যাও তো বিশেষকৈ জিএসটি ৰেজিষ্ট্ৰেচন কোনে কৰিব লাগে জিএসটি ৰেজিষ্ট্ৰেচন কৰিব লাগা যদি হয় জিএসটি ৰেজিষ্ট্ৰেচন কৰিব লাগা মানে কেটেগৰী কি হ'ব লাগিব যদি সাৰ্ভিস সেক্টৰত হয় আপুনি মনত ৰাখক যদি সাৰ্ভিস সেক্টৰত মই লিখি দি আছো এক সেকেন্ড ৰব হা আইয়া তো ৰেজিষ্ট্ৰেচন ন তো ৰেজিষ্ট্ৰেচন জিএসটি ৰেজিষ্ট্ৰেচন কৰা প্ৰসেস যদি কও আপোনালোকে ডাইৰেক্ট ৰেজিষ্ট্ৰেচন কৰিব নোৱাৰে আপুনি থ্ৰু মানে সিএ চাৰ্টাৰ একাউন্টেন্টৰ থ্ৰু দি আপুনি ৰেজিষ্ট্ৰেচন কৰক আৰু হেনেকে বেছি বেটাৰ হয় ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে বহুত বেছি ডকুমেন্টছ নালাগে আপুনি ইনকাম কি কৰিছে কি কৰা নাই তাৰে থুলমূল অলপ লাগিব বেংক ডিটেইলছ লাগিব পান কাৰ্ড লাগিব আধাৰ কাৰ্ড লাগিব এইখিনি বস্তুৰে আপুনি জিএসটি ৰেজিষ্ট্ৰেচন কৰি ল'ব পাৰে আপোনাৰ নিজৰ নামত জিএসটি ওলাব পাৰে কিন্তু জিএসটি লাগে কাক সবকে নালাগে ন নৰ্মেল মানুহক জিএসটি দৰকাৰ নাই জিএসটি দৰকাৰ হ'ব কেতিয়া যেতিয়া তাৰমানে ধৰক বিজনেছ ৰিলেটেড কাম কৰি আছে বা পইচা মানে বেলেগ থ্ৰু ইনকাম কৰি আছে যোনি মানে ধৰক চাকৰি লৈ কৰি আছে সিহঁতে আইটি ন ডাইৰেক্ট ট্যাক্সতে হৈ যায় সিহঁতৰ মানে জিএসটি নাম্বাৰ নহলেও কথা নাই কিন্তু যোনে বিজনেছ কৰি আছে বা যোনে মানে বেপাৰ কৰি আছে ব্যৱসায় কৰি আছে সিহঁতৰ ব্যৱসায় কনসালটেন্সি থ্ৰু দি হ'ব পাৰে সাৰ্ভিসৰ থ্ৰু দি হ'ব পাৰে বা মানে প্ৰডাক্টৰ থ্ৰু দি হ'ব পাৰে তো ফ্ৰেণ্ডছ তো কোনে দিব লাগিব সাৰ্ভিস সেক্টৰত যদি ক'ব যাও সাৰ্ভিস সেক্টৰত সাৰ্ভিস সেক্টৰত যদি ক'ব যাও সেই পাৰ্টিকুলাৰ সংস্থাটোৰ বা সেই পাৰ্টিকুলাৰ ব্যক্তিটোৰ তেওঁলোকৰ মানে ইনকাম ন ওভাৰঅল মানে যেটো টাৰ্নওভাৰ থাকে টাৰ্নওভাৰ যদি আপোনাৰ 20 lakhs ন 20 lakhs ক্ৰছ কৰিছে সিহঁতে জিএসটি ফাইল কৰা ম্যান্ডেটৰি ঠিক আছে আৰু যদি আপোনাৰ বিজনেছ বা প্ৰডাকশন যদি ক'ব যাও বা ম্যানুফ্যাকচাৰিং ইউনিট ক'ব যাও ম্যানুফ্যাকচাৰ যদি ক'ব যাও ম্যানুফ্যাকচাৰত আপোনাৰ হেতু ডাবল ন 40 lakhs টাৰ্নওভাৰ এটো টাৰ্নওভাৰ হা টাৰ্নওভাৰ যদি আপোনাৰ 20 lakhs পাৰ হয় সাৰ্ভিস সেক্টৰত জিএসটি ফাইল কৰা ম্যান্ডেটৰি টাৰ্নওভাৰ যদি 40 lakhs পাৰ হয় তেতিয়া হলে আপোনাৰ 40 lakhs পাৰ হলি জিএসটি ফাইল কৰা ম্যান্ডেটৰি তাৰমানে কৰবই লাগিব তাতে উপায় নাই বিলো 40 lakhs নকৰাকৈ থাকিব কিন্তু মই ভাবো মানে যদি বিজনেছ কৰি আছে জিএসটি টো ফাৰ্ষ্টৰ পৰা মানে
কৰি গ'লে বেছি ইজি হয় তেতিয়া বস্তুটো বুজাটো ইজি হয় আৰু বিজনেছটো পিছত গ্ৰ' হ'লে যাতে হঠাৎ মানে বস্তুটো লগা নহয় আৰু তো সেইকাৰণে নৰ্মেল যিটো আছে জি এছ টি আছে জি এছ টিৰ মানে বহুতকেইটা প্ৰকাৰো আছে কিংকে কৰিব পাৰি কিছুমান জি এছ টিত আপুনি মানে অভাৰঅল মানে এটা মানে ইয়াৰলি কিবা এটা টেক্স হিচাপে দিব পাৰে সেইটো মানে আপোনাৰ বহুত কম থাকিলে যদি মানে আপোনাৰ এইটো পাৰ হয় তেতিয়াতো বুজক ফাইনেল যিটো জি এছ টি আছে মানে সেইটো কৰিবই লাগিব কিন্তু তাৰে আগত মানে আপুনি নৰ্মেল জি এছ টি এখন লৈ পেলাই আপুনি কাম চলাই থাকিব পাৰে তো ইমান বেছি কমপ্লিকেটেড নহয় তো আশা কৰোঁ আপোনালোকে বুজি পাইছে ভিডিঅ'টো জি এছ টিৰ ওপৰত ভালেখিনি নলেজ হয়তো গেইন কৰিব পাৰিছে আজি কিন্তু ফ্ৰেণ্ডছ জি এছ টিৰ ওপৰত যদি ক'ব যাওঁ আৰু বহুতখিনি কথা আছে সেই কথাখিনি পিছলৈ ভালকৈ পাতিম ডিটেইলছত পাতিম যাতে আপোনালোকৰ বুজাত আৰু বেছি সুবিধা হয় এইটো জাষ্ট এটা বেছিক আছিল য'ত মানে আপোনালোকে জি এছ টি কোনে কৰিব লাগে কোনে নালাগে জি এছ টি কেই প্ৰকাৰৰ জি এছ টিৰ মানে পাৰ্চেণ্টেজ কি আছে আৰু জি এছ টি কিয় আহিছিল এই বস্তুখিনি যাতে আপোনালোকৰ ক্লিয়াৰ হয় তো ঠিক আছে ফ্ৰেণ্ডছ থেংক ইউ আজিৰ কাৰণে ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টটো নিশ্চয় কৰিব যদি ভাল লাগিছে তেতিয়াও কৰিব যদি বেয়া লাগিছে তেতিয়াও কৰিব যদি বুজি পোৱা নাই তেতিয়াও কৰিব যদি বুজি পাইছে তেতিয়াও কৰিব যদি কিবা কুৱেশ্যন ৰৈ গৈছে তেতিয়াও কৰিব আমি আপোনালোকৰ কাৰণে সদায় আছোঁ তো ফ্ৰেণ্ডছ আমাৰ ইনষ্টা আই ডি দি দিছোঁ আপোনালোকক আমাক নিশ্চয় ফ'ল' কৰিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থকাৰ কাৰণে থেংক ইউ